নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, আমাৰো ভালেই। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সৰু ল'ৰা ছোৱালীয়ে কালাৰ কৰিলে পিছলৈ কি কি সুবিধা হ'ব। মই ভাবোঁ যিখিনি সুবিধা হয় সেইখিনি সকলো ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হ'ব বুলি ভাবিয়ে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেললৈ কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু আজি মই যিখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইখিনি মোৰ সম্পূৰ্ণ নিজৰ অভিজ্ঞতা হয়। মোৰ ছোৱালীজনীৰ লগত মোৰ যিখিনি অভিজ্ঞতা হৈছে সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মোৰ ছোৱালীজনীৰ নিচিনাকৈ সকলো ল'ৰা ছোৱালীয়ে কালাৰ কৰি ভাল পায়, আৰু কালাৰ যদি বেছিকৈ কৰি ভাল পায় তেতিয়াহ'লে কৰিবলৈ দিয়ক। প্ৰায় 2 বছৰমান বয়সৰ পৰাই আপোনালোকে অভ্যাসটো কৰাব। কালাৰ দি বহী এখন দি পেলাই এনেই লিখি থাকিবলৈ দিব। কালাৰ যিয়ে নকৰক কিয় অন্ততঃ ইয়াৰ পৰাই কাঠ পেঞ্চিলডাল ধৰিবলৈ শিকিব। কাঠ পেঞ্চিলডাল ধৰিবলৈ শিকাতে কিছুমানক বহুত কষ্ট হয় বা হাতত হাত থৈ শিকাবলগীয়া হয়, কিন্তু কালাৰ যদি কৰিবলৈ দিয়া হয় তেতিয়া কালাৰ পেঞ্চিলডাল ধৰিব শিকাৰ লগতে আপোনাৰ কাঠ পেঞ্চিলডাল ধৰাটো কোনো ধৰণৰ অসুবিধা নহয়। মই ভাবোঁ কাঠ পেঞ্চিল আৰু কালাৰ পেঞ্চিলৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। যিটো শিশুৱে কালাৰ পেঞ্চিলডাল ভালদৰে ধৰিব পাৰে সেই শিশুটোৱে আপোনাৰ কাঠ পেঞ্চিলডালো পিছলৈ ভালদৰে ধৰিব পাৰিব। আৰু 2 নম্বৰ সুবিধাটো হ'ল যেতিয়া কালাৰ বেছিকৈ কৰে তেতিয়া হাতৰ যিটো স্পীড সেই স্পীডটো আপোনাৰ বাঢ়ে। মোৰ ছোৱালীজনীয়ে প্ৰায় 2 বছৰ বয়সৰ পৰাই এনেদৰে কালাৰ ব্যৱহাৰ কৰে আৰু বহী এখনত কিবা কিবি এনে আঁকি থাকে, আৰু ভালদৰেতো আঁকিব নাজানে সেইটো সময়ত, কিন্তু পেঞ্চিলডাল অন্ততঃ ধৰিবলৈ শিকিব। সেইটোত আপোনালোকে কেতিয়াও অসুবিধা নাপায়, আৰু মোৰ অভিজ্ঞতাৰ পৰাই আপোনালোকৰ লগত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ। আৰু 3 নম্বৰ সুবিধাটো হ'ল কালাৰৰ পৰা কি সুবিধা হ'ব সেইখিনিও কৈ দি আছোঁ। যিখিনি কালাৰ হয় সেই কালাৰখিনি কৰোঁতে আপোনালোকে শিকাই নিদিব যে কোনখিনিত কোনটো কালাৰ ব্যৱহাৰ কৰিব লাগে। সিহঁতে যেতিয়া নিজে নিজে কালাৰবোৰ ব্যৱহাৰ কৰিব তেতিয়া সিহঁতে কোনটো কালাৰ কি হয় সেই কালাৰবিলাকৰ লগত সিহঁতে চিনাকি হ'ব। সেইটো হ'ল আপোনালোকৰ 3 নম্বৰ সুবিধা। আৰু মই এনেদৰেই মোৰ ছোৱালীজনীক অভ্যাস কৰাইছিলোঁ। আৰু লিখিব দিলেই এতিয়া কেতিয়াও হাত বিষাই বুলি নকয়। মই বহুত শিশুক দেখিছোঁ অকণমান লিখিলে হাত বিষাই বুলি কয়। যদি আপুনি কালাৰ কৰিবলৈ দিয়ে, এইটো কিন্তু এদিন বা দুদিন কৰিলে নহয়, এইটো অভ্যাস আপুনি সদায় কৰিব লাগিব। অন্ততঃ দিনটোত 10 মিনিট সময় হ'লেও কালাৰ কৰিব দিব। তেতিয়া সিহঁতৰ যিটো হাতৰ স্পীড সেই স্পীডটো বাঢ়ি থাকিব, আৰু তেতিয়া লিখিব দিলে কোনোদিনো হাত বিষাই বুলি নকয়। আৰু আমাৰ মাইনাকো মই সেনেদৰে অভ্যাস কৰাইছিলোঁ, আৰু তাই এতিয়া হাতৰ স্পীডটো বহুত বাঢ়িছে, আৰু কালাৰবিলাক তাই নিজে চিলেক্ট কৰি লয়। চিলেক্ট কৰি কৰি নিজে পিকচাৰবিলাক বনায়। যি আঁকিছে ভালেই বেয়াই, আৰু এনেকৈ তাই বহুত কালাৰ কৰিছে, কৰি কৰি বহুত বহী ফালি পেলাইছে। কিন্তু কেইখনমান বহী মোৰ ওচৰত আছে, ভাবিছোঁ আজি সেইকেইখন বহী মই মোৰ চেনেলত আপলোড কৰি থৈ দিম, আৰু কেতিয়াবা তাই চাব মন গ'লে চাব পাৰিব, আৰু মেমৰি হিচাপে থাকি যাব, তাইৰো চাই ভাল লাগিব। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজিব পাৰিছে। যদি কথাখিনি কোৱাত কিবা ভুল হ'ব পাৰে আশা কৰোঁ আপোনালোকে সেইটো আঙুলিয়াই দিব। মাইনাৰ কৰা কালাৰ বহী মোৰ ওচৰত 15খনমান আছে। আহক সেই বহীখিনি চাই লওঁ বাৰু কেনেকুৱাকৈ তাই কালাৰ কৰিছিলে সৰুতে, আৰু কালাৰবোৰ কেনেকুৱা হৈছে। গোটেইবোৰ বহী দেখুওৱা সম্ভৱ নহয়, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তাৰে মাজৰ কেইখনমান বহী মই দেখুৱাম আপোনালোকক, আৰু তেতিয়াহ'লে চাই থাকক। মই আৰম্ভ কৰিছোঁ শেষলৈ।
প্ৰায় 5খন বহীৰ কালাৰবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।